আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিসত যি ধৰণৰ এক ব্যৱস্থা আছিল মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি যেতিয়া ফিটনেস সাৰ্টিফিকেট লব লাগে বা ড্ৰাইভিং লাইসেন্স কোন অনলাইনৰ জায়গা যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইসেন্স লব লাগে তেতিয়া এবাৰ হলেও আমি দ্বিতীয় অফিসত আহিব লাগে এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেসিছত আমি অসমৰ বিভিন্ন জায়গাত ফিটনেস সেন্টার আমি মুকলি কৰাৰ কামত আগবাঢ়িছো প্ৰায় 6টা ফিটনেস সেন্টার পৰিবহন বিভাগে হাতত লৈছে আৰু ফিটনেস সাৰ্টিফিকেট হোৱাৰ পিছত আৰু কি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেস কেন্দ্ৰবিলাক গুচি যাব তেতিয়া কি এমভিআই বা এনফোর্সমেন্টৰ ওপৰত নিৰ্ভৰশীল নহব সেই সেন্টাৰৰ পৰা ফিটনেস সাৰ্টিফিকেট তেওঁলোকে লব পাৰিব আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেস পুৰা ই আমাৰ কব গলে বিভিন্ন জায়গাত ফিটনেস সেন্টাৰবোৰ গঢ়ি নুঠে তেতিয়ালৈকে আমি অন্তত পৰিবহন নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো যাতে দুৰ্নীতি কমি যাব পাৰে ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয় জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স লবৰ কাৰণেও দ্বিতীয় অফিসত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউট খনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউট খন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহন বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিখিকুৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউট খনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহন নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম